বৰপেটা লোকসভা সমষ্টিত আমাৰ এতিয়া প্ৰতিদ্বন্দ্বী কোনো নাই। আমি ৰাইজৰ যিটো আগ্ৰহ দেখিছোঁ, যিটো স্বতঃস্ফূৰ্ত সমৰ্থন দেখিছোঁ, ইয়াৰে এইটো প্ৰমাণিত হৈছে যে ফণীভূষণ চৌধুৰী ডাঙৰীয়া বিশাল ভোটৰ ব্যৱধানত তেখেতে জয়লাভ কৰিব। কাৰণ আপোনালোকে দেখিছে যে আমি কেইবাখনো সভা কৰিছোঁ, কাৰ্যালয় মুকলি কৰিছোঁ, প্ৰত্যেকখন সভাতে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ ব্যক্তিত্বৰ প্ৰতি ৰাইজ আকৰ্ষিত, ৰাইজে তেখেতক সমৰ্থন জনাইছে। আৰু এতিয়া এই মুহূৰ্তত আৰু বৰপেটা লোকসভা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ প্ৰতিদ্বন্দ্বী নাই। নহয়, এতিয়া বিৰোধীহে আচলতে আছেনে নাই সেইটোহে কথা। থকা বিৰোধী থাকিলেহে আমি কোনোবাই কিবা কৈছে বুলি গুৰুত্ব দিম। এতিয়া বৰপেটা লোকসভা সমষ্টিত বিৰোধীয়ে নাই। কোনটো বিৰোধী? ইয়াততো বহুতে বিভক্ত বিৰোধী। কোনোবাই নিৰ্দলীয় হিচাপে ইলেকশ্যন খেলিছে, কোনোবাই কংগ্ৰেছ হিচাপে, কোনোবাই CPI CPM হিচাপে ইলেকশ্যন। ইয়াততো বিৰোধী বুলিবলৈ নাই। কংগ্ৰেছে কৈছে আপোনালোকৰ সংখ্যালঘুৰ ভোট তাৰমানে কংগ্ৰেছে সংখ্যালঘু ভোটৰ ওপৰত নিৰ্ভৰশীল ৰাজনৈতিক দল নেকি? আমিতো নকৰোঁ, আমি ধৰ্ম নিৰপেক্ষ দল এটা। কংগ্ৰেছে সংখ্যালঘুৰ ভোটৰ ওপৰত নিৰ্ভৰশীল কাৰণে এনেধৰণৰ কথা কৈছে। কংগ্ৰেছে যে ভয় খাইছে এইটো কথা জল পটকৈ প্ৰমাণিত হৈছে। সংখ্যালঘু ৰাইজ কোনো ব্যক্তি বিশেষৰ লগত নাই, সংখ্যালঘু ৰাইজ এতিয়া মিত্ৰজোঁটৰ লগত আছে। উন্নয়ন আৰু বিকাশৰ লগতহে এইবাৰ নিৰ্বাচনটো হ'ব। নহয়, মীৰা বৰঠাকুৰ আচলতে হয় কি, মইতো চিনি নাপাওঁ মীৰা বৰঠাকুৰ। কাৰণ আজি কিছুদিন আগলৈ এটা ৰাজনৈতিক দল, কেইদিনমান পিছত এটা, তাৰপিছত এটা, সঘনাই ৰাজনৈতিক দল সলনি কৰি থকা ব্যক্তিসকলৰ লগত আমাৰ সম্পৰ্ক নাই। তেওঁ কি হয়, তেওঁ নিজকে পৰিচয় দি আহিছে। নহয়, মইতো এইটো বাৰম্বাৰ ক'ম, মই গুৱাহাটীত জন্ম লাভ কৰা, ডাঙৰ দীঘল হোৱা এজন ল'ৰা। মীৰা বৰঠাকুৰ মোৰ জীৱনৰ এতিয়া মই 50টা বছৰ মোৰ পাৰ হ'ল। মইতো জীৱনৰ আৰম্ভণিৰে পৰা বৰ্তমানলৈ মীৰা বৰঠাকুৰক তেনেকৈ লগ পোৱা নাই। গুৱাহাটীৰ মানে বায়ু পানী বতাহৰ লগত মীৰা বৰঠাকুৰৰ কি সম্পৰ্ক মইতো নাজানো। মীৰা বৰঠাকুৰে গুৱাহাটীৰ কোনোবা স্কুলত যদি পঢ়িছিল, কলেজত যদি পঢ়িছিল, এই কথাও মই জ্ঞাত নহয়।